চাই থকাৰ বাবে ধন্যবাদ ষ্টুডিঅ'ত মই নিজৰ আদিব ওলাইছো এই মুহূৰ্তৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ আকৌ চলিব উচ্ছেদ বেদখলকাৰীৰ হাতত মাত্ৰ 24 ঘণ্টা বাকি আছে 24 ঘণ্টাৰ ভিতৰত ঘৰ খালি কৰিব লাগিব বেদখলকাৰীয়ে 205 ঘৰ পৰিয়ালৰ লোক এতিয়া কাইলে পুৱাই চলিব প্ৰশাসনৰ বুলডোজাৰ মেৰাপানী নেঘেৰি বিলত কাইলে পুৱাই চলিব প্ৰশাসনৰ বুলডোজাৰ তাৰ পিছত এতিয়া হে জাননী পোৱাৰ পিছত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এই মুহূৰ্তত সবিস্তাৰে জনোৱাৰ চেষ্টা কৰিছো জনাবলৈ যত্ন কৰি আছে এই মুহূৰ্তৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ পুনৰ উচ্ছেদৰ বাবে সাজু হৈছে প্ৰশাসন কাইলৈ মেৰাপানী নেঘেৰি বিলত চলিব উচ্ছেদ অভিযান পুৱাৰে পৰা আৰক্ষীৰ সহযোগত চলিব উচ্ছেদ কাইলৈ পুৱাৰে পৰা আৰক্ষীৰ সহযোগত চলিব উচ্ছেদ অভিযান 205টা পৰিয়ালক কৰা হ'ব উচ্ছেদ কাইলৈ পুৱাৰে পৰা 205টা পৰিয়ালৰ লোকৰ ঘৰত পৰিব বুলডোজাৰৰ কোব এফালৰ পৰা ভাঙি পেলোৱা হ'ব শ বাসগৃহ হাজাৰ হাজাৰ আৰক্ষীক লগত লৈ প্ৰশাসনে চলাব বুলডোজাৰ কাইলে হাজাৰ হাজাৰ আৰক্ষীৰ উপস্থিতিত প্ৰশাসনে চলাব বুলডোজাৰ এফালৰ পৰা ভাঙিব বেদখলকাৰীৰ ঘৰ বেদখলকাৰীৰ হাতত আছে মাত্ৰ 24 ঘণ্টাৰ ভিতৰত ঘৰ খালি কৰিবলৈ নিৰ্দেশ দিছে প্ৰশাসনে মেৰাপানী নেঘেৰি বিলত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বেদখলকাৰীৰ হাতত মাত্ৰ 24 ঘণ্টা বাকি আছে এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে 24 ঘণ্টাৰ ভিতৰত ঘৰ খালি কৰিবলৈ নিৰ্দেশ দিছে প্ৰশাসনে মেৰাপানী নেঘেৰি বিলত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে পুনৰ উচ্ছেদৰ বাবে সাজু হৈছে প্ৰশাসন কাইলৈ মেৰাপানী নেঘেৰি বিলত চলিব উচ্ছেদ অভিযান পুৱাৰে পৰা আৰক্ষীৰ সহযোগত চলিব উচ্ছেদ 205টা পৰিয়ালক কৰা হ'ব উচ্ছেদ এফালৰ পৰা ভাঙি পেলোৱা হ'ব শ লোকৰ বাসগৃহ হাজাৰ হাজাৰ আৰক্ষীক লগত লৈ প্ৰশাসনে কাইলৈ পুৱাই চলাব বুলডোজাৰ এফালৰ পৰা ভাঙিব বেদখলকাৰীৰ ঘৰ বেদখলকাৰীৰ হাতত মাত্ৰ এতিয়া 24 ঘণ্টা বাকি আছে 24 ঘণ্টাৰ ভিতৰত তালি টোপোলা বান্ধি কিছু লোকে এতিয়া ঘৰ খালি কৰিছে আৰু যিসকলে কৰা নাই তেওঁলোকক ঘৰ খালি কৰিবলৈ নিৰ্দেশ দিছে প্ৰশাসনে 24 ঘণ্টাৰ ভিতৰত ঘৰ খালি কৰাৰ নিৰ্দেশ দিছে প্ৰশাসনে মেৰাপানী নেঘেৰি বিলত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে হাতত কেৱল আজিৰ দিনটো বাকি আছে আজিৰ দিনটোৰ পিছতে কাইলৈ পুৱাই চলিব উচ্ছেদ অভিযান কাইলৈ পুৱাই নেঘেৰি বিলত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান সাজু হৈছে শ বুলডোজাৰ প্ৰশাসন সাজু হৈছে আৰু শ বুলডোজাৰ সাজু কৰা হৈছে সাজু হৈ আছে এতিয়া হাজাৰ হাজাৰ আৰক্ষী আৰু মাইক যোগে প্ৰশাসনে এতিয়া অন্তিম জাননী দিছে বেদখলকাৰীক মেৰাপানী নেঘেৰি বিলত এতিয়া শীঘ্ৰে এক বৃহৎ উচ্ছেদ অভিযান চলোৱাৰ প্ৰস্তুতি যেহেতু চলাইছিল প্ৰশাসনে আৰু কাইলৈ পুৱাই চলিব উচ্ছেদ বন বিভাগৰ লোকে অঞ্চলটো জৰীপ চলাই আছিলে আৰু কাইলৈ পুৱাই উচ্ছেদ চলাব প্ৰশাসনে 205টা পৰিয়ালক কৰা হ'ব উচ্ছেদ প্ৰস্তুতি সম্পূৰ্ণৰূপে সাজু কৰিছে প্ৰশাসনে কাইলৈ মেৰাপানী নেঘেৰি বিলত চলিব সৰ্ববৃহৎ উচ্ছেদ কাইলৈ 8 আগষ্টৰ পুৱাৰে পৰা মেৰাপানী নেঘেৰি বিলত চলিব প্ৰশাসনৰ বুলডোজাৰ সকলো সামৰি নেঘেৰি বিল এতিয়া ত্যাগ কৰিছে একাংশ বেদখলকাৰীয়ে সৰুপথাৰ ৰেংমা সংৰক্ষিত বনাঞ্চলৰ পাছত এবাৰ গোলাঘাটৰ মেৰাপানী নেঘেৰি বিলত চলিব উচ্ছেদ অভিযান যাৰ বাবে এতিয়া প্ৰশাসনৰ তৰফৰ পৰা ইতিমধ্যে স্পষ্টকৈ কোৱা হৈছে যে নেঘেৰি বিল উচ্ছেদ কৰা হ'ব তাৰ আগতে এতিয়া ঘৰ খালি কৰিবলৈ নিৰ্দেশ দিছে ঘোষণাৰ পাছত এতিয়া নেঘেৰি বিল ত্যাগ কৰিছে বহু লোকে প্ৰশাসন সাজু হৈছে নেঘেৰি বিলত উচ্ছেদ চলাবৰ বাবে আকৌ উচ্ছেদ চলাব প্ৰশাসনে বেদখলকাৰীৰ হাতত মাত্ৰ 24 ঘণ্টা বাকি আছে 24 ঘণ্টাৰ ভিতৰত ঘৰ খালি কৰিবলৈ নিৰ্দেশ দিছে প্ৰশাসনে মেৰাপানী নেঘেৰি বিলত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে পুনৰ উচ্ছেদৰ বাবে সাজু হৈছে প্ৰশাসন কাইলৈ মেৰাপানী নেঘেৰি বিলত চলিব উচ্ছেদ অভিযান পুৱাৰে পৰা আৰক্ষী সহযোগত চলিব উচ্ছেদ অভিযান 205টা পৰিয়ালক কৰা হ'ব উচ্ছেদ এফালৰ পৰা ভাঙি পেলোৱা হ'ব শ বাসগৃহ হাজাৰ হাজাৰ আৰক্ষীক লগত লৈ প্ৰশাসনে চলাব বুলডোজাৰ বেদখলকাৰীৰ ঘৰ এফালৰ পৰা
ভাঙি পেলাবলৈ সাজু হৈছে প্ৰশাসন। এফালৰ পৰা বেদখলকাৰী ঘৰ কাইলৈ পুৱাই ভাঙি পেলাব। বেদখলকাৰীৰ হাতত মাত্ৰ 24 ঘণ্টা বাকী আছে। 24 ঘণ্টাৰ ভিতৰতে ঘৰ খালী কৰাৰ নিৰ্দেশ দিছে প্ৰশাসনে। মেৰাপানী নেঘেৰি বিলাত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। প্ৰয়োজনীয় সা সামগ্ৰী ইতিমধ্যে লৈ তেওঁলোকে নিৰাপদ স্থানলৈ আঁতৰাই ৰাখিছে আৰু যাৰ যাৰ আঁতৰাবলৈ আছে তেখেতসকলে এই 7 তাৰিখৰ ভিতৰত যাতে ইয়াৰ পৰা আঁতৰাই লৈ যায় আৰু কোনো যাতে সংঘাত আৰু শান্তি সম্প্ৰীতিত আজি ইয়াত উচ্ছেদ চলিব। ইতিমধ্যে বন বিভাগৰ তৰফৰ পৰা মাইক যোগে সব লোকসকলক সন্দেহযুক্ত লোকসকলক সচেতন কৰি দিছে। তেখেতলোকৰ যিসমূহ প্ৰয়োজনীয় সা সামগ্ৰী ইয়াৰ পৰা লৈ যোৱাৰ কথা কৈছে। তাত যদি কিবা অনিষ্ট হয় যে বন বিভাগেই হওক বা গোলাঘাট জিলা প্ৰশাসন দায়ী নহ'ব। আমি এই ক্ষেত্ৰত ইয়াত বসবাস কৰি থকা লোকসকলক এটাই কথাই ক'ম, ইতিমধ্যে আমি দেখিছোঁ তেওঁলোকৰ যিখিনি প্ৰয়োজনীয় সা সামগ্ৰী ইতিমধ্যে লৈ তেওঁলোকে নিৰাপদ স্থানলৈ আঁতৰাই ৰাখিছে আৰু যাৰ যাৰ আঁতৰাবলৈ আছে তেখেতসকলে এই 7 তাৰিখৰ ভিতৰত যাতে ইয়াৰ পৰা আঁতৰাই লৈ যায় আৰু কোনো যাতে সংঘাত আৰু শান্তি সম্প্ৰীতিত আজি ইয়াত উচ্ছেদ চলিব। ইতিমধ্যে বন বিভাগৰ তৰফৰ পৰা মাইক যোগে সব লোকসকলক সন্দেহযুক্ত লোকসকলক সচেতন কৰি দিছে। তেখেতলোকৰ যিসমূহ প্ৰয়োজনীয় সা সামগ্ৰী ইয়াৰ পৰা লৈ যোৱাৰ কথা কৈছে। তাত যদি কিবা অনিষ্ট হয় যে বন বিভাগেই হওক বা গোলাঘাট জিলা প্ৰশাসন দায়ী নহ'ব। আমি এই ক্ষেত্ৰত ইয়াত বসবাস কৰি থকা লোকসকলক এটাই কথাই ক'ম, ইতিমধ্যে আমি দেখিছোঁ তেওঁলোকৰ যিখিনি প্ৰয়োজনীয় সা সামগ্ৰী ইতিমধ্যে লৈ তেওঁলোকে নিৰাপদ স্থানলৈ আঁতৰাই ৰাখিছে আৰু যাৰ যাৰ আঁতৰাবলৈ আছে তেখেতসকলে এই 7 তাৰিখৰ ভিতৰত যাতে ইয়াৰ পৰা আঁতৰাই লৈ যায় আৰু কোনো যাতে সংঘাত আৰু শান্তি সম্প্ৰীতিত আজি ইয়াত উচ্ছেদ চলিব। ইতিমধ্যে বন বিভাগৰ তৰফৰ পৰা মাইক যোগে সব লোকসকলক সন্দেহযুক্ত লোকসকলক সচেতন কৰি দিছে। তেখেতলোকৰ যিসমূহ প্ৰয়োজনীয় সা সামগ্ৰী ইয়াৰ পৰা লৈ যোৱাৰ কথা কৈছে। তাত যদি কিবা অনিষ্ট হয় যে বন বিভাগেই হওক বা গোলাঘাট জিলা প্ৰশাসন দায়ী নহ'ব। আমি এই ক্ষেত্ৰত ইয়াত বসবাস কৰি থকা লোকসকলক এটাই কথাই ক'ম, ইতিমধ্যে আমি দেখিছোঁ তেওঁলোকৰ যিখিনি প্ৰয়োজনীয় সা সামগ্ৰী ইতিমধ্যে লৈ তেওঁলোকে নিৰাপদ স্থানলৈ আঁতৰাই ৰাখিছে আৰু যাৰ যাৰ আঁতৰাবলৈ আছে তেখেতসকলে এই 7 তাৰিখৰ ভিতৰত যাতে ইয়াৰ পৰা আঁতৰাই লৈ যায় আৰু কোনো যাতে সংঘাত আৰু শান্তি সম্প্ৰীতিত আজি ইয়াত উচ্ছেদ চলিব। ইতিমধ্যে বন বিভাগৰ তৰফৰ পৰা মাইক যোগে সব লোকসকলক সন্দেহযুক্ত লোকসকলক সচেতন কৰি দিছে।